ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ' তোমালোকৰ মাজত ক্লাছ 10ৰ প্ৰাচীন ভাৰতীয় শিক্ষা এই চেপ্টাৰটোৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা কুৱেশ্যন দেখাই দিম, ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। এইটো ভিডিঅ'ত তোমালোকক কেইটামান এক্সট্ৰা কুৱেশ্যনো দেখাই দিম। এইবিলাক কুৱেশ্যন মই পিছত দেখাই দিম, তোমালোকে চাই ল'বা। সো এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। টেক্সট বুকৰ পৰা চাই লওঁ। প্ৰথমতে তোমালোকে 116 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ লগত জড়িত হৈ থকাৰ কালতে জোনাকীৰ সম্পাদনা কৰিছিল। কোনে সম্পাদনা কৰিছিল? এইটো হ'ব হেমচন্দ্ৰ গোস্বামীয়ে। এনেকুৱাকৈ কুৱেশ্যন দিব, মই দেখাই দি আছোঁ। হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদন কৰা আলোচনীখনৰ নাম কি? তোমালোকে দেখিছা, এইটো হ'ব জোনাকী। তাৰপিছত ইয়াত আন এটা কুৱেশ্যন আছে, প্ৰথম অসমীয়া সনেটৰ নাম কি? এইটো হ'ব প্ৰিয়তমাৰ চিঠি। দেখিছা, তোমালোকৰ এনেকুৱাকৈ কুৱেশ্যন দিব, প্ৰথম অসমীয়া সনেটখনৰ নাম কি? এইটো হ'ব কি? প্ৰিয়তমাৰ চিঠি। তাৰপিছত ইয়াত আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, হোমকক অসমীয়াৰ প্ৰথম অভিযান ছপা হয়। এওঁৰ বিশেষ যত্নত, তোমালোকে মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট আহি থাকে। তাৰপিছত তোমালোকে 117 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা, চুম উত্তৰ লিখা। ইয়াৰ পৰা চাবা, কনংটো মোষ্ট ইম্পৰ্টেণ্ট, তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4খন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। তাৰপিছত তোমালোকে ঘনংটো চাবা, নাগাৰ্জুন কোন ক'ত আছিল আৰু কি কৰিছিল? এইটো বহুত ইম্পৰ্টেণ্ট আহি থাকে। তাৰপিছত তোমালোকে ঘনংটো চাবা, অঙনংটো চাবা, চনংটো চাবা। যিবিলাক দেখাই দি আছোঁ ইয়াৰে পৰা তোমালোকৰ কমন পৰিব 100% চিয়ৰ। তাৰপিছত তোমালোকে 2 নংটো চাবা, প্ৰাচীন ভাৰতীয় শিক্ষাৰ পাঠ্যৰ কথাখিনি চমুকৈ লিখা। তোমালোকৰ যদি তোমালোকে 2 নংটো চোৱা, তেনেহ'লে তোমালোকে 3 নংটো লিখিব পাৰিবা। 2 আৰু 3 একেই এনচাৰ হয়। তাৰপিছত তোমালোকে 4 নংটো চাবা, আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্যৰ শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? এইটো মোষ্ট ইম্পৰ্টেণ্ট এইটো আহিলে তোমালোকৰ লং কুৱেশ্যন দিব, ইম্পৰ্টেণ্ট আছে। তাৰপিছত 5 নংটো চাবা, আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ শিক্ষাৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য কথা বহলাই আলোচনা কৰা। এইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকৰ লং কুৱেশ্যন, তোমালোকে চাবা। তাৰপিছত তোমালোকে 118 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা, ভাষা বিষয়ক বাক্য ৰচনা কৰা। ইয়াৰ পৰা চাবা তোমালোকে ঘ আৰু ঘটো চাবা। তাৰপিছত তোমালোকে 2 নম্বৰ পৰা চাবা, ইম্পৰ্টেণ্ট সন্ধি ভাঙা তোমালোকে শিকি যাবা, সন্ধি ভাঙা শিকি যাবা। তাৰপিছত এক্সট্ৰা কুৱেশ্যন কোনবিলাক চাব লাগে মই দেখাই দি আছোঁ। 1 নংটো চাবা, আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি? এইটো হ'ব মোক্ষলাভ। তাৰপিছত 2 নংটো চাবা, বুদ্ধদেৱৰ চিকিৎসকগৰাকীৰ নাম কি আছিল? জীৱক। 5 নংটো চাবা, নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল? ৰত্নদধি। তোমালোকে 6 নংটো চাবা, 14 নংটো চাবা, 16 নংটো চাবা, 22 নংটো চাবা আৰু 27 নংটো চাবা। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা কুৱেশ্যন দেখাই দিলোঁ, ইয়াৰে পৰা তোমালোকৰ 100% চিয়ৰ কমন পৰিব। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা।